অসম গ্ৰামীণ বিকাশ বেংকৰ ইটাখোলা শাখাৰ বিৰুদ্ধে বিভিন্ন অনিয়মৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে আৰু এই তেখেতসকলৰ বেংকটোৰ বিৰুদ্ধে উত্থাপিত বেংকৰ লেনদেন, বেংকৰ সুদ পৰিশোধ, বেংকৰ কৰ্মচাৰীৰ দুৰ্ব্যৱহাৰ, ভাবুকি এই সম্পৰ্কত উত্থাপিত অভিযোগ ইতিমধ্যে মহদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়কো উত্থাপন কৰিছে আৰু ইয়াতো বিভিন্ন সময়ত উত্থাপিত অভিযোগ সম্পৰ্কত আলোচনা কৰিবৰ কাৰণে আজি ইটাখোলা শ্ৰীমন্ত শংকৰদেৱ ভৱনত এই অঞ্চলৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানে আমন্ত্ৰণ জনাইছিলে আৰু সেই অনুষ্ঠানত সেই সভাত বেংকৰ শাখা পৰিচালকগৰাকীক আমন্ত্ৰণ কৰা হৈছিল। তেওঁ বিভিন্ন অজুহাত দেখুৱাই আজিৰ এই সভাখনত উপস্থিত নাথাকিল। যে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সম্পৰ্কত আলোচনাৰে সেই বিষয়টো মীমাংসা কৰিবৰ কাৰণে এটা চেষ্টা চলোৱা হৈছিল। আমি মধ্যনা শংকৰ গাঁও পঞ্চায়তৰ উদ্যোগত এই সভাখন আয়োজন কৰিছিলোঁ, কিন্তু তেওঁ বিভিন্ন অজুহাত দেখুৱাই এই সভালৈ নাহিল আৰু শেহতীয়াভাৱে 11টা বজাত আয়োজিত সভাখন তেওঁ 1:30 বজাত তেওঁখন দিছে যে 4 বজাত এটা আলোচনাৰ কাৰণে। কিন্তু ৰাজহুৱা সভাত এটা সিদ্ধান্ত হ'ল যে বেংক পৰিচালকগৰাকী আমন্ত্ৰণ কৰা স্বত্তেও যিহেতু নাহিল, ৰাজহুৱা সভাই এই কথাটোক তীব্ৰ গৰিহণা দিছে আৰু লগতে অহা 19 নৱেম্বৰ বুধবাৰে ইটাখোলা গ্ৰামীণ বেংকত 11 বজাত এটা তলাল বন্ধৰ কাৰ্যসূচী আৰু লগতে ধৰ্ণাৰ কাৰ্যসূচী অভিযোগ উত্থাপিতসকল আৰু এই অঞ্চলৰ সচেতন নাগৰিকসকলে এটা কাৰ্যসূচী ৰখাৰ কাৰণে আজিৰ সভাই সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে অহা 11 নৱেম্বৰত ইয়াতে প্ৰতিবাদী কাৰ্যসূচী, ধৰ্ণা কাৰ্যসূচী আৰু তলাবন্ধ কাৰ্যসূচী ইটাখোলা গ্ৰামীণ বেংকত কৰা হ'ব। তাৰ বাবে আমি ৰাজহুৱা সভাই সিদ্ধান্ত লৈছোঁ আৰু তাৰ বাবে আমি সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগ কামনা কৰিছোঁ। অসম গ্ৰামীণ বিকাশ বেংক ইটাখোলা শাখাৰ সম্পৰ্কত দীঘলীয়া দিন ধৰি অভিযোগ উত্থাপন হৈ আহিছে। ইয়াৰ বেংকৰ ঋণ প্ৰদান, বেংকৰ লেনদেন সম্পৰ্কীয় কেইবাটাও অভিযোগ উত্থাপন হৈছে। ইয়াৰ বেংক কৰ্মচাৰীৰ অটপালি, তেওঁলোকৰ দুৰ্ব্যৱহাৰ সম্পৰ্কত অভিযোগ উত্থাপিত হৈছে আৰু এই অভিযোগবিলাক বহু অভিযোগ লিখিতভাৱে সমষ্টিৰ সন্মানীয় বিধায়ক নদুৱাৰ সমষ্টিৰ মাননীয় বিধায়কগৰাকীলৈ দিছে, আমালৈও দিছে। তো এই সম্পৰ্কত এটা আলোচনা কৰিবৰ কাৰণে আজি শ্ৰীমন্ত শংকৰদেৱ ভৱনত এই অঞ্চলৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠান সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত আৰু অভিযোগকাৰীসকলৰ উপস্থিতিত আৰু এই অঞ্চলৰ সচেতন নাগৰিকৰ উপস্থিতিত এখন সভা আহ্বান কৰা হৈছিল। তালৈ ইটাখোলা গ্ৰামীণ বিকাশ বেংকৰ পৰিচালকগৰাকীকো আমন্ত্ৰণ জনা হৈছিল। তেওঁ ইয়ালৈ অহা নাই। গতিকে অহা 19 নৱেম্বৰ তাৰিখে বুধবাৰে দিনৰ 11 বজাত অসম গ্ৰামীণ বিকাশ বেংকৰ ইটাখোলা শাখাত এটা তলাবন্ধৰ কাৰ্যসূচী লোৱা হৈছে আৰু ধৰ্ণাৰ কাৰ্যসূচী লৈছে। যিহেতু তেওঁলোকে ৰাইজৰ আহ্বানৰ প্ৰতি উপেক্ষা কৰিছে, তেওঁলোকৰ মতালি যে হৈছে তাৰ আৰু এটা প্ৰমাণ তেওঁ আজি ৰাজহুৱা সভাখনত দিছে। কাৰণ তেওঁলোকক আমন্ত্ৰণ কৰা স্বত্তেও 10 বজাত এই সভাখনলৈ আমন্ত্ৰণ কৰি আমি চিঠি দিছিলোঁ, কিন্তু এই পৰ্যন্ত তেওঁলোক ইয়াত উপস্থিত নহ'ল। গতিকে আজিৰ সভাই এই কাৰ্যক ইটাখোলা শাখা পৰিচালকগৰাকীৰ অটপালিক তীব্ৰ গৰিহণা দিছে আৰু লগতে অহা 19 নৱেম্বৰ তাৰিখে 11 বজাত ইটাখোলা বেংকত তলাবন্ধৰ এটা কাৰ্যসূচী আৰু এটা ধৰ্ণাৰ কাৰ্যসূচী লোৱা হৈছে আৰু তাৰ কাৰণে সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ ৰাইজে উপস্থিত হৈ সেই দিনটোত এই প্ৰতিবাদী কাৰ্যসূচী ল'ব। কাৰণ বেংক প্ৰতিষ্ঠানটো ৰাইজৰ প্ৰতিষ্ঠান। ইয়াত থকা গ্ৰাহকসকলক সুব্যৱহাৰ কৰা, গ্ৰাহকসকলৰ প্ৰতিটো সমস্যাৰ সম্পৰ্কত সঠিক উত্তৰ দিয়া, বেংকৰ লেনদেন, বেংকত ঋণ দিয়া, এই সম্পৰ্কত যিবিলাক কথা, ইয়াৰ এটা অনুসন্ধানৰ প্ৰয়োজন আছে। ইয়াৰ এটা অনুসন্ধান আমি দাবী কৰিছোঁ যে কি কাৰণে বেংকৰ গোটসমূহক, বেংকৰ গ্ৰাহকসকলক এনেধৰণৰ হাৰাশাস্তি, এনেধৰণৰ দুৰ্ব্যৱহাৰ, এনেধৰণৰ প্ৰতাৰণা প্ৰবঞ্চনা কৰি থকা হৈছে। তাৰ এটা সঠিক অনুসন্ধানৰ বাবে
ৰাইজে আজি দাবী উত্থাপন কৰিছে, আহ্বান জনাইছে। গতিকে অহা 19 নৱেম্বৰত এই কাৰ্যসূচী ধৰ্ণা কাৰ্যসূচী আৰু তলা বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰা। লোন লৈছিলোঁ 5,15,000 কিস্তি যাওঁতে মেনেজাৰে আমাক ফোন কৰিছে যে আপোনালোকৰ লোন হৈছে। আমাৰ গোটৰ মহিলাখিনিক গোটেইখিনি আমি গোট কৰিলোঁ। অকল আমাৰ এনেকৈ বেংকৰ পৰা আকৌ টকা সোমাইছে। আমি কৈছোঁ, আমাৰ গোটৰ মহিলাই কৈছে আমি নলওঁ এতিয়া। কয় নহয়, অলৰেডি পইচা সোমাই গৈছে, আপোনালোকে পইচাটো ল'বই লাগিব। তাৰপিছত আকৌ গোটৰ মানুহখিনি কৈছে যদি সোমাই গৈছে তেন্তে লৈ লওঁ। লোৱাৰ পিছত আমি গোটেইখিনি পইচাখিনি 6 লাখ হৈছে। 6 লাখৰ পৰা আমাক কাটি কিনে দিলে 4,01,000 দিছে। 4,01,000 দিওঁতে আমি এবছৰীয়া কৰিছোঁ। এবছৰীয়া কিস্তি হৈ গ'ল 53,500। 53,500 কিস্তি ক্লিয়াৰ। তাৰপিছত লাষ্ট কিস্তিৰ সময়ত আমাৰ গোটৰ মহিলাৰ সৈতে আমি গৈছোঁ। কৈছে আমাক আমাৰ আজি লাষ্ট কিস্তি, এতিয়া আমাক ষ্টেটমেণ্ট কপিটো দিয়ক। কি হয় আপোনালোকৰ ষ্টেটমেণ্ট কপি? এতিয়া আপোনালোকে 31,900 টকা দিব লাগিব। অঁ হয়, 12টা কিস্তি পইচা লোন শেষ হৈ গৈছে। হয়, তাৰমানে কি হৈছিলে, আমাৰ মানে তৃষ্ণা SHG মানে আমি এনেই 4 লাখ টকা লোন লৈছিলে। 4 লাখ টকা লোন লৈ পেলাই মানে লোন দি শেষ হৈ গ'ল। আমাৰ 2 বছৰে আছিলে, 2 বছৰীয়া লোন শেষ হৈ গ'ল। আকৌ মানে পিছৰবাৰ আকৌ লোনৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে মানে বেংকৰ মেনেজাৰ ছাৰক ক'লে আমাৰ ছেক্ৰেটাৰী বাইদেৱে যে ছাৰ আমাৰ লোনটো আমাৰ পইচা কিমান জমা আছে চাওকচোন বুলি কৈছে। আকৌতো লোন এটা ল'ম যেতিয়া বেংক মানে পইচাটো থাকিব লাগিব। তেনেকৈ সেইকাৰণে চালে যে কৈছে আপোনালোকৰ 4 লাখ কিমান টকা মানে আপোনালোকৰ একাউণ্টত আছে ক'লে। তেতিয়া ক'লে আমাৰতো ইমান পইচা থাকিব নালাগে। তেতিয়া কৈছে যে নহয় আপোনালোকৰ ইমানখিনি পইচাটো জমা আছে। তেতিয়া ক'লে যে তেনেহ'লে চাগে আপোনালোকে কি আমাৰ লোনটো কটা নাই নেকি? চাইছে যে হয় আমাৰ মানে লোনটো কটাই নাইকিয়া। এতিয়া 2 বছৰৰ মানে এতিয়া আমাৰ গাতো দুখ নাই, তেওঁলোকৰ গাতে দুখ। তেওঁলোকে যেতিয়া লোনটো কটা নাইকিয়া, কিন্তু এতিয়া মানে আমি 62,000 কিমান টকা মানে আমি ইণ্টাৰেষ্ট দিব লাগে। সেইটো সমস্যা হৈছে। এতিয়া সেইটো সমস্যা হওঁতে এতিয়া মানে গোটত কথাটো জনাওঁতে তেতিয়া কৈছে যে আমিতো মাহে মাহে পইচা দি আছিলোঁ, কিন্তু এতিয়া আমি সেইটো পইচা আমি নিদিওঁ, আপোনালোকে কি কৰে কৰক, এনেকৈ কৈছে। সেইটোতো এতিয়া আমি কেনেকৈ সেইটো পইচা মানে দিম? সেইকাৰণে আমাৰ বহুত অসুবিধা হৈছে। সময়মতে কিস্তি দিয়া হৈছে, হয়, মাহে মাহে আমি কিস্তিটো মানে দি দিওঁ। হয়, বেংকত জমা দিয়া হয়, পাছবুকত কটা নাই। হয় হয়, তেনেকুৱা হৈছে।